আজি হল 10 এপ্ৰিল আৰু আজি কিন্তু 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৰ্থাৎ SSLCৰ ৰিজাল্ট ঘোষণা কৰিব আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে আৰু ৰাতিপুৱা 10:30 লগে লগে ৰিজাল্টটো ঘোষণা কৰিব। এতিয়া ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰিব এইটো হল গুৰুত্বপূৰ্ণ বিষয়। বহুতে হয়তো নাজানে ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰি। তো মই আপোনালোকক যেটো পদ্ধতি জনাই দিম বা মই যেনেকৈ শিকাই দিম আপোনালোকে অতি সহজতে মাত্ৰ 1 মিনিটৰ ভিতৰত ৰিজাল্টটো অতি সহজতে চেক কৰিব পাৰিব। তো প্ৰথম যেটো আপোনালোকে দেখা পাইছে এটো হল সেবাৰ ওয়েবসাইট আপোনালোকে দেখা পাইছে আৰু এটা কিন্তু ধুনিয়াকৈ উল্লেখ কৰা হৈছে আসাম এক্সামিনেশন ৰিজাল্ট 2026 আৰু এনাউন্স টুডে এট 10:30 AM আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে এটা লিংক পাই যাব ডাউনলোড সেবা এপছ আপোনালোকে ইয়াৰ পৰা এপছ ডাউনলোডিং কৰিও ৰিজাল্ট চেক কৰিব পাৰিব। বাট মই আপোনালোকক আৰু সহজ পদ্ধতিটো দেখুৱাইছো কেনেকৈ ৰিজাল্টটো চেক কৰিব। ৰিজাল্টটো চেক কৰাৰ বাবে আপোনালোকে জাস্ট কি কৰিব মোৰ এই ভিডিওৰ তলত আপোনালোকে এই যে ওয়েবসাইট লিংক দেখিবলৈ পাইছে এই ওয়েবসাইটৰ লিংকসমূহ দেখিবলৈ পাব বা আপোনালোকৰ সুবিধাতে মই মোৰ WhatsApp চেনেলৰ লিংকটো দি থম তাৰ পৰা ডাইৰেক্ট আহি ইয়াতে আপোনালোকে লিংকসমূহ পাই যাব। এতিয়া জাস্ট আপোনালোকে ৰিজাল্টসমূহ চেক কৰাৰ বাবে কি কৰিব এতিয়া জাস্ট বহুত কেইটা লিংক কিন্তু মই দি দিছো ইয়াৰে যিকোনো এটা লিংকৰ পৰা আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। এটা ধৰি লওক প্ৰথমটো আছে সেবাৰ ওপৰত ক্লিক কৰিলে এনেকৈ আহি যাব। ইয়াতে আপোনালোকে দেখি লৈছে 10টা বজাত ৰিজাল্ট আহি যাব। যেতিয়া নেকি 10:30 হ'ব লগে লগে ইয়াতে আপোনাৰ ৰোল আৰু নাম্বাৰ বহাবলৈ অপচন হ'ব জাস্ট আপোনালোকে ৰোল আৰু নাম্বাৰ বহাই ৰিজাল্টটো চেক কৰিব পাৰিব। ঠিক তেনেকৈ অন্য যিকোনো আপোনালোকে ওয়েবসাইটত গৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। মই আৰু এটা ক্লিক কৰি দেখাইছো এনেকৈ এটা চাওক আপোনালোকে এটা দেখিবলৈ লৈছে সেবা অনলাইন এনেকৈ আহিছে। তো ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ লৈছে এডভাৰটাইজ এটা শো কৰিছে। ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ লৈছে ৰিজাল্টটো কিন্তু অলৰেডি শো হ'ব বা আহিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। আপোনালোকে দেখিবলৈ লৈছে টাইম ডেট সকলো শো কৰি আছে। ইয়াৰ পৰা আপোনালোকে যিকোনো এটা ওয়েবসাইটত বা লিংকত আপোনালোকে ক্লিক কৰি অতি সহজতে ৰিজাল্টটো চেক কৰিব পাৰিব। আপোনালোকে একো টেনচন কৰিব নালাগে। মই আপোনালোকৰ সুবিধাতে বহুত কেইটা ওয়েবসাইটৰ লিংক দি ৰাখিছো যিসমূহ লিংকৰ পৰা আপোনালোকে অতি সহজতে আপোনালোকৰ এক্সামৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু 10:30 বজাৰ লগে লগে আপোনালোকে ৰিজাল্ট চোৱা আৰম্ভ কৰিব পাৰিব। ভিডিও ভাল লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকৈ ইম্পৰ্টেন্ট ভিডিও